सावीर्यं कर्मावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ओम शांति शांति शांति। আজি গৰুখুটি কৃষি সৈনিকসকলে আমাৰ পৰম্পৰাগত যেটো মানে নিয়ম যে আমি খেতি উঠোৱাৰ পিছতে ন চাউল লগাই আমাৰ নখোৱাটো পালন কৰা হয়। গতিকে আমি গাঁৱত কৰোঁ, ঘৰত কৰোঁ। এতিয়া গৰুখুটি কৃষি সৈনিকসকল ইয়াতে যেতিয়া 6টা কেম্পত থাকি তেওঁলোকে একেলগে কাম বন কৰিছে, ইয়াতে উৎপাদন কৰিছে তেওঁলোকে। এতিয়া নখোৱা উৎসৱটো তেওঁলোকে আয়োজন কৰি আমাকো আমন্ত্ৰণ জনালে আৰু আমি সকলোৱে ইয়াত নখোৱা উৎসৱত তেওঁলোকৰ আয়োজন দেখি অভিভূত হৈছোঁ যে তেওঁলোকে যিখিনি গোটাইছে আৰু যেনেধৰণে তেওঁলোকে প্ৰতিটো আইটেমেই সুন্দৰকৈ বনাইছে মেলিছে, জুতি লগাকৈ নখোৱা বহুদিনৰ মূৰত খাইছোঁ বুলি ক'ব লাগিব যে ইমান ধুনীয়াকৈ তেওঁলোকে গোটেই আয়োজন কৰিছে। আৰু সকলোকে আমাৰ জিলা প্ৰশাসন বা আমাৰ গাঁৱৰ 2-4 মানুহ মাতি পেলাই বা আমাৰ সাংবাদিক বন্ধুসকলকে নিমন্ত্ৰণ জনাইছে। গতিকে সুন্দৰ আয়োজন গৰুখুটি কৃষি প্ৰকল্পৰ সৈনিকসকলৰ আৰু ইয়াত অংশগ্ৰহণ কৰি মই নিজে বৰ আনন্দিত। গতিকে মই গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতিগৰাকী সৈনিকলৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। তেওঁলোকে যি লক্ষ্যৰে ইয়াত কাম বন কৰি আছে সেই লক্ষ্যত যাতে তেওঁলোকে মানে মই বেছি ভাল লাগিল গৰৈ মাছ পোৰা, হাঁহৰ মাংস আৰু আমাৰ চিকেন পুৰি যিটো খৰিৰ জুইত পুৰি যিটো দিছে সেইখিনি সঁচাকৈ মানে জুতি লগাই তেওঁলোকে কৰিছে। এতিয়া আমি বেছিকৈ খালে অলপ বেয়াও দেখি সকলোৱে চাই আছে, তেওঁ লোভ সামৰিব নোৱাৰি যিমান পাৰোঁ খালোঁ আৰু। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।